আৰু বেলেগ জায়গাত নাভাঙে, এইটো জায়গাতে ভাঙে। তাৰমানে তলেদি যিহেতু পানীটো বৈ থাকে, কানেকশ্যন আছে যিহেতু দি পেলাই সিফালে ব্ৰাষ্ট হৈ যায়। আৰু যদি আপুনি এতিয়া আগেদি এনেকৈ লগাব খুজিলেও, যদি পিছেদিও লগাব খুজে, আপুনি চুইচ গেটখন ভাঙিব লাগিব। আমাৰ অসমত যি বানপানী আহিছিলে, সেই বানপানীত প্ৰায় 4টা মথাউৰি, জলসম্পদ বিভাগৰ 4টা মথাউৰি ভাঙিছিলে। এটা মাজুলীত, এটা টেঙাখাট দুলীয়াজানত, আনটো বোকাখাটত, আৰু চতুৰ্থটো এই হাতীমূৰীয়া যিটো আমাৰ বান আছে, সেই বানটো আমাৰ ভাঙিছিলে। মই গোটেইকেইটা ভঙা মথাউৰিয়ে পৰ্যবেক্ষণ কৰিবৰ কাৰণে আহিছিলোঁ, আৰু জলসম্পদ বিভাগক আমি ৰিকুৱেষ্ট কৰিছিলোঁ যে যিমান সোনকালে পাৰোঁ মথাউৰিকেইটা ভঙা অংশখিনি আমি যাতে মেৰামতি কৰিব পাৰোঁ। জলসম্পদ বিভাগে এক অভিলেখ সময়ত, আগত কেতিয়াও অসমত হোৱা নাই, মাজুলী, টেঙাখাট, চিপাজাৰ, বংকোৱাল, বোকাখাট আৰু আমাৰ এই হাতীমূৰীয়া বান, এই গোটেই বানকেইটাৰ ৰেকৰ্ড সময়ত তেওঁলোকে নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হ'ল। মই জলসম্পদ বিভাগক ধন্যবাদ জনাইছোঁ, আৰু অসমত আগতে এই ধৰণৰ কাম কেতিয়াও হোৱা নাছিল। মই ভাবোঁ যে ই ৰাইজক কিবা কাৰণত যদি তৃতীয় বানপানী এটাও আহে বা তৃতীয় ৱেভ এটা আহে, তাৰ পৰা ৰক্ষা কৰিব আৰু ইমিডিয়েটলি স্বাভাৱিক জীৱন যাত্ৰালৈ ঘূৰি যোৱাত সহায় কৰিব। মই জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা, তেওঁৰ এণ্টায়াৰ টীমটোক মই ধন্যবাদ জনাইছোঁ। আৰু বানপানীৰ পিছত যি ক্ষিপ্ৰতাৰে আমাৰ প্ৰভাৱিত ৰাইজক সেৱা কৰাৰ বাবে আমাৰ স্থানীয় বিধায়ক মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই এটা নেতৃত্ব ল'লে, তাৰ বাবে মই তেখেতকো ধন্যবাদ জনাইছোঁ। এই প্ৰকল্পটো কিমান দূৰ সম্ভৱ হয় তাক আমি এবাৰ ৰাইজৰ লগতো কথা পাতিব লাগিব, আৰু বিশেষজ্ঞৰ লগতো কথা পাতিব লাগিব। কাৰণ আমি যদি ইয়াত আকৌ এবাৰ কলং উজ্জীৱিত কৰোঁ, আৰু যদি তৃতীয়বাৰৰ কাৰণে কিবা কাৰণত মথাউৰি ভাঙে, ৰাইজেও আমাক ক্ষমা নকৰিব। গতিকে আমি ৰাইজৰ লগত, আনহাতে এটা নদীক জীৱন দিয়াটো এটা ডাঙৰ কাম। গতিকে ৰাইজৰ লগত পুংখানুপুংখভাৱে আলোচনা কৰিহে এই ক্ষেত্ৰত আমি ভৱিষ্যতে সিদ্ধান্ত ল'ব লাগিব। কিন্তু অহা 1-2 বছৰ আমি একোৱে কৰিব নোৱাৰোঁ, কাৰণ মথাউৰিটো ষ্টেবিলাইজ কৰিব লাগিব। এতিয়া মথাউৰিটোত বহুত কাম আছে। 2 বছৰ পিছত আমি ৰাইজৰ লগত আকৌ এবাৰ কথা পাতিম, ৰাইজক ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়া কি হ'ব পাৰে, কি নহ'ব পাৰে, গোটেইখিনি ৰাইজৰ লগত কথা বতৰা পাতিহে আমি ভৱিষ্যতৰ সিদ্ধান্ত আমি ল'ব লাগিব। সেই স্থানতে বান যদি লগাই দিওঁ তেতিয়াহ'লে সি আকৌ ভাঙি যাব। গতিকে বৰ্তমান এই ৰাস্তাটো আমি বনাই দিম জিঅ' বেগৰ ওপৰেদি, যাতে মানুহ অহা যোৱা কৰিব পাৰে। সাময়িকভাৱে ৰাস্তাটো লগাই দিব পৰা যাব, যিহেতু কফাৰ বান্ধটো আছে, গতিকে সেইটো প্ৰটেক্ট হৈ থাকিব। কিন্তু পাৰ্মানেণ্ট চলিউশ্যনটোৰ কাৰণে আমি অকণমান বিশেষজ্ঞৰ লগত কথা পাতি ল'ম।